বিদ্যালয়ত গৰম বন্ধ দিয়া ব্যৱস্থাৰ অৱসান ঘটোৱা হোক আৰু তাৰ পৰিৱৰ্তে সম্পূৰ্ণ পাঠদানৰ ব্যৱস্থা কৰক মই আপোনালোকৰ এই প্ৰস্তাৱটোক মই আদৰণি জনাইছো আপোনালোকে আৰু চৰ্চা কৰক আৰু তাৰ বৈকল্পিক কাৰণ গৰম বন্ধ দিয়াৰ নিদিওঁতেও আমি স্কুল চলাব নোৱাৰা অৱস্থা এটা হৈ যায় গৰম বন্ধৰ আগতে হৈ যায় গতিকে প্ৰাকৃতিক ধুমুহা আহিলে তাৰ কাৰণে বৰষুণ হল বানপানীৰ হল সেইটোৰ কাৰণে আমি স্কুল বন্ধ কৰিব লগা হ'ল গৰম বন্ধৰ আগতেই গৰমৰ কাৰণে স্কুল বিদ্যালয় চলাব নোৱাৰা পৰিৱেশ এটা সৃষ্টি হয় মই ভাবো মই এই কথাটোৰ ক্ষেত্ৰত মোৰ একেবাৰে মই অপেন কিন্তু আমি 12 মাহৰ 12 মাহ আমি ছাত্ৰ ছাত্ৰীক বিদ্যালয়ত আবদ্ধ কৰি ৰাখিব নোৱাৰো তেওঁলোকক আমি ছুটি দিবই লাগিব কোট কেতিয়া কেনে ধৰণে দিম কিন্তু গৰম বন্ধ সম্পৰ্কে এটা ৰিথিংকিং আপোনালোকে কৰিছে মই আদৰণি জনাইছো ইয়াৰ ওপৰত আৰু কিছু চৰ্চা মই কৰিবৰ কাৰণে আৰু অন্য যি ষ্টেক হোল্ডাৰ আছে তেওঁলোকৰো মতামত ল'বলৈ আহ্বান জনাইছো আজিৰ ছুটিৰ বিষয়টো একেবাৰে উচ্চ পৰ্যায়ত এইটো বিবেচনা হৈ আছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াও মাজত তেওঁ ক'লে যে অন্য ৰাজ্যবিলাকত কি ব্যৱস্থা আছে সংগ্ৰহ কৰক চিফ ছেক্ৰেটাৰী মোৰ সন্মুখতে চিফ ছেক্ৰেটাৰী চিফ মিনিষ্টাৰৰ আলোচনা হৈছে বাজেট আছে বাজেট অধিৱেশনত কি ওলাব মই নাজানো কিন্তু এইটোত চৰ্চাটো একেবাৰে এইটোত কনচাৰ্ণ মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু চিফ ছেক্ৰেটাৰী মুখ্যমন্ত্ৰীৰ লেভেলত বিষয়টো আলোচনা হৈ আছে পে বেণ্ডৰ ক্ষেত্ৰত নতুন পে কমিশ্যন আহি আছে আৰু নতুন পে কমিশ্যন চেন্ট্ৰেল পে কমিশ্যন ঘোষণা কৰাৰ লগে লগে আমাৰো ঘোষণা হৈ যাব এতেকে তাত আপোনালোকে বহুখিনি লিগেচি ইছ্যুজ আছে মই ভাবো এইবাৰৰ এইটো 8 নম্বৰ অষ্টম পে কমিশ্যনত লিগেচি ইছ্যুখিনি মীমাংসা আমি সকলোৱে মিলি পেলাই কৰি পেলাব লাগিব